হাই হেল্ল' নমস্কাৰ, কি খবৰ? আজি আমি মন্দিৰ চাব আহি আছোঁ। কি মন্দিৰ যাম কি কৰি পিছত দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে লাইক চাইক কৰি দিব। আহি মন্দিৰ ভাগ পালোহি। পাহাৰলৈ তাত ভৰিয়া ধুব পাৰি মানে কাছৰ বহুত আছে কিন্তু দেই। এতিয়া আমি মিঠাই ল'ব গৈছিলোঁ কিন্তু মিঠাই বন্ধ কৰি দিছে বোলে, দিব নিদিয়ে। এতিয়া কাছৰ চাব কিমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ কাছ আছে, বহুত ডাঙৰ ডাঙৰ মাছ আছে, শাল মাছ চব ওচৰলৈ ওলাই আহে। কি ধুনীয়াকৈ মানুহে দিব বুলি একদম খাব দিব বুলি পূৰা ওলাই আহে, ডাঙৰ ডাঙৰ কাছ ওলাই আহে। কিন্তু খোৱা বোৱাটো পূৰা বন্ধ কৰি দিছে বোলে, ইয়াত দিব নিদিয়ে পুখুৰীত। কিবা কিছুমানে কিবা হৈ যায় বুলি, কাছবিলাকৰ কিবা হয় বুলি, বেমাৰ আজাৰ হয় বুলি ডাঙৰ আছে খোৱা বস্তু দিব নিদিয়ে। চাব পাৰিলে কিছুমান ঘৰৰ পৰা আনি দিয়েতো, কাৰণে কিবা হয় বুলি মানে ইয়াত দিব নিদিয়ে। চব কি ধুনীয়াকৈ ৰখি আছে। ৰ'ব এজনী চুই চাব লাগিব দেই। ওচৰলৈ আহি যায়। দেখিছে নহয় কি মজাকৈ ওলাই আহিছে। সিহঁতি মানুহৰ নিচিনাই আৰু মানুহে খাব দিব বুলি ওলাই এজনী ইয়াৰ ওপৰত ঠিক আছে। চাওক চুই চাইছে লগৰটোৱে, কিবা পিঠিখন খোৱা দিছে সিহঁতক। চাওক মাছটো ক'ত গ'ল, মাছটো দেখা দিব লাগিব। ৰ'ব এক ছেকেণ্ড। চাওক সেইটো মাছ দেখিছে নহয়, মাছ কাছ চব লগতে ঘূৰি ফুৰে। ইমান ধুনীয়া মজা বিচাৰি থাকে। চাওক সেইটো মাছ, চাওক শ'ল মাছ শাল মাছ নে শ'ল মাছ? এহাল ধৰিছিল, শ'ল নহয়। ভৰি চৰি ধোৱা হৈ গ'ল। শ্ৰী শ্ৰী মাধৱ মন্দিৰ ওপৰলৈ উঠিব লাগিব। বহুত ওখ আছে কিন্তু দেই, বহুত ওখ আছে। চব পূৰা ওপৰত আছে। উঠি গৈ আছে, লগৰ দুটা গৈ আছে, ময়ো আছে দেই। ব'লক ময়ো যাওঁ, আপোনালোকে ব'লক। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মানুহ এইফালে আহিছে, আমি এইফালে উঠি গৈছোঁ। এতিয়া আধা বাট পাইছোঁ আৰু যাই আছেই। ভাগৰ লাগি গৈছে দেই। এতিয়া পাওঁ ৰাস্তা হৈছে আৰু গেটৰ আছে। গেট পাইছোঁ। প্ৰদৰ্শনী মানে এইফালে যাব দিছে। মানুহকেইজনে আমাক থিয়েটাৰৰ পৰা অহা বুলি আহিছে, থিয়েটাৰ পাৰ্টিত থকা বুলি ভাবিছে, সেইকাৰণে সুধিছে থিয়েটাৰৰ পৰা আহিছে নেকি সুধিছে। আজি মানুহ কম আহিছে, সোনকালে মানুহ ধেৰ হয়। ভাদ মাহত মানুহ লাহে লাহে মানুহ কৰিছে আৰু আকৌ কাতিটো মানুহ আহে বোলে। চব কিমান ওপৰত উঠি আহিব, চব গোটেই কি ধুনীয়া দেখা পায়। ৰাউণ্ডটো এপাক ঘূৰিম, তাৰপিছত পুৱামক্কা এইফালে চাব যাম। ভিৰত নোসোমাওঁ কিন্তু এনেই চাব যাম। ইয়াত চাই মেলি তাত যাম। এইফালে ৰাউণ্ডটো এপাক ঘূৰিম। মন্দিৰ ভাগ দেখিছে আগত পুৰণি ঘৰ। এইফালে এটা সৰু সৰু ৰাস্তা আছে, ৰাস্তা আহিব পৰা। ঠিক আছে, এটা খুলিছে শ্ৰী কেদাৰ মন্দিৰ, আৰু পুৰণা মন্দিৰ আৰু। এইভাগ আকৌ কেদাৰ মন্দিৰ বুলি কয়। কেদাৰ মন্দিৰ ওচৰতে, বেছি দূৰ নহয়। ওপৰলৈ উঠি আহিছোঁ।